14 1 লৈকে কালি কৰাই দিয়া হৈছিলে আজি 14 2 পৰা এইটো প্ৰুফ দিয়া শো ডেট কৰিব কৈছে শো ডেট মেচ সদায় কেতিয়াবা লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড দি কৰে কেতিয়াবা কিবা এটা ধৰি মিলিও প্ৰুফ কৰা হয় ঠিক আছে বেছিভাগ লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড দি কৰা হয় ঠিক আছে চোৱাচোন 1 ইয়াত কি লিখা আছে 1/4 ৰ পৰা কিবা এটা নাম্বাৰ আছে যোনটো ডাঙৰ আছে তাতকে ডাঙৰ 1/3 আছে মানে এইটো বিটুইন হয় ঠিক আছে মই জানো তোমালোকে জানা যে 1/4 আৰু 1/3 ৰ মাজত ইনফিনিট নাম্বাৰ অফ নাম্বাৰ আছে ইনফিনিট নাম্বাৰ আছে হ্যাঁ চোৱা যিকোনো দুটা ফ্ৰেকশনৰ মাজত সদায় বহুত নাম্বাৰ থাকে ইনফিনিট নাম্বাৰ সব লাগে কিন্তু এই লগ 10 টু কি হয় না জানো লগ 10 টু কি হয় ইয়াৰ ভ্যালুটো গম নাপাও কি কিমান হয় এটো গম নাই এটো প্ৰুফ কৰিব দিছে যে 1/4 ৰ পৰা লগ 10 টু ডাঙৰ হয় আৰু তাতকে ডাঙৰ 1/3 হয় এটো প্ৰুফ কৰিব দিছে প্ৰথম জানি ল'ব লাগিব যে এটো কিমান হয় প্ৰথম জানি ল'ব লাগিব যে এটো কিমান হয় ঠিক আছে লেট মই তো এটুই না জানো কিমান হয় লেট log 10 to x হৈ দিবা আৰু ইনডেক্স ফৰ্ম কৰিব জানাই 10 x টো আহি গলে ইয়াত x হৈ যায় আৰু a2 টো ইয়াত যায়গে তাৰ মানে কি 10 to x আছে এপিনে গলে 1/x হয় যিকোনো ম্যাথছ হ্যাঁ ভাবি লোৱা 5 আছে এটো ইয়াত x আছে ইয়াত 25 আছে আমি কি কৰো x টো এপিনে গলে কি কৰো ৰুট ওভাৰ কৰো কিমান পাও 5 পাও বা এটো তো কৰোৱে যদি আমি এনেকা কৰো 5 আছে না ৰুট ওভাৰ সরি স্কয়ার হ'ব লাগিব তেতিয়া এবাৰ হেপিনে গলে ৰুট ওভাৰ হ'ব ঠিক আছে বা আমি এনেকা কৰিলে হ'ব 2 আছে হেপিনে গলে কি হৈ যাব 1/2 হৈ যাব তো 1/2 আর 5 মানে কি 5 দুটা এইপিনে 1/2 2 2 কাট হলে आंसर 5 এ আহিব তো আমি ইয়াত 2 থাকিলে এইপিনে 1/2 কৰো ইয়াত 3 থাকিলে ইয়াত 1/3 কৰিম ইয়াত 4 থাকিলে ইয়াত 1/4 কৰিম এনেকা ইয়াত x আছে বুলি ইয়াত কি লিখিছো 1/x লিখিছো ঠিক আছে আমি কেতিয়াবা ৰুট ওভাৰ কৰি দিব পাৰি বা ৰুট ওভাৰ ভ্যালুই তো 1/2 হয় তো সেই কাৰণে আমি এনেকা লিখিব পাৰিম ঠিক আছে মনত থবা এইটো শো ডেট কৰিব কৈছো আচ্ছা তো देयरफॉर কি পালো 2 ৰ পাৱাৰ কিবা এটা আছে হ্যাঁ হেতু ভ্যালু কিমান 10 হয় আৰু মনত থবা এইটো প্ৰুফ কৰিব কৈছে এইটো একদম মেইন পয়েন্টত থৈ দিয়া হ্যাঁ এইটো থৈ দিয়া এটা পাহৰি নাযাবা যে ইমানখিনি আমাৰ দিয়া আছে 10 ৰ পাৱাৰ 2 ৰ পাৱাৰ কিবা এটা আছে তাৰে ভ্যালু 10 হয় ঠিক আছে ইজি হ'ব আচ্ছা 2 ৰ পাৱাৰ যদি মই 3 কৰি দিও তেতিয়াহলে 8 হয় 2 ৰ পাৱাৰ যদি মই 4 কৰি দিও তেতিয়াহলে এই ডাইৰেক্ট কথা লিখি লিখি বুজাও 2 ৰ পাৱাৰ যদি মই 3 কৰি দিও তেতিয়াহলে 8 হয় নহব এটোকে ডাঙৰ আছে ঠিক আছে 2 ৰ পাৱাৰ যদি মই 4 কৰি দিও তাৰ পাছত 16 হয় ঠিক আছে নহব 16 কে সৰু আছে 10 তো নাই আহা ঠিক আছে তেতিয়াহলে তুমি কি কৰিবা এইবা যে এই 10 আছে যে 8 আৰু 16 ৰ মাজতে আছে ঠিক আছে তেনেকা লিখিব পাৰিম देयरफॉर we know 10 lies between 8 আৰু 16 ৰ মাজত 8 and 16 ৰ মাজতে আছে হ্যাঁ চোৱা না 2 যদি 2 ৰ পাৱাৰতে যি আছে নাজানো কিমান আছে 3 4 5 নাজানো কি আছে তাৰে ভ্যালু 10 হয় তো 2 ৰ পাৱাৰ যদি মই 3 লিখি চালো 8 পালো নহব 8 ৰ পৰা ডাঙৰ আছে 2 ৰ পাৱাৰত মই 4 লিখি চালো 16 হল ন 16 ৰ পৰা সৰু আছে তাৰ মানে কি 10 আৰু সরি 8 আৰু 16 ৰ মাজতে 10 আছে ইমান কিন্তু আমি গম পাই গৈছো যে যি হোক নহক 10 8 আৰু 16 ৰ মাজত আছে তো আমি এনেকা লিখি দিও নেক্সট লাইন ইয়াৰ পাছৰ লাইনটো দেই 8 ৰ পৰা ডাঙৰ হয় 10 10 কে ডাঙৰ হয় 16 আৰু 2 ক যদি মই তিনিবাৰ কৰি দিও 8 পাম আৰু 10 তো 10 মানে কি কোৱা লিখিছো নহয় এস কৰি দিও সকে আচ্ছা কি আসলে কি ধৰিছিলো 10 টু এপিনে গলে 1/x ছিল এটো না এটো লিখি থৈ দিয়া 10 x টু এপিনে গলে 2 হৈ গল আচ্ছা তো 10 to 1/x আচ্ছা 10 মানে কি 2 1x মানে এটো 2 ৰ পাৱাৰ কিছু এটো 2 ৰ পাৱাৰ কৈ দিও 10 মানে কি 2 1/x ওকে আর 16 মানে কি 2 চাইবা অলপ আগত গম পাইছো সবে 2 ৰ পাৱাৰ লিখিছো ইয়াকো 2 ৰ পাৱাৰ লিখিছো ইয়াকো 2 ৰ পাৱাৰ লিখিছো 2 ৰ 1/x মানে তো 10 হয় 2 ক 4 বাৰ কৰিলে 16 হয় ওকে ইমান গম পাই গৈছো
ঠিক আছে ইয়াতো 2 আছে ইয়াতো 2 আছে ইয়াতো 2 আছে পাহৰি যোৱা 2 পাহৰি যোৱাচোন ইয়াৰ পাছত লাইন 2 2 2 কি থাকিলে 3 থাকিলে তাতকে ডাঙৰ 1/x হয় তাতকে ডাঙৰ 4 হয় ঠিক আছে 3 পৰা ডাঙৰ এটো হয় ইয়াতকে ডাঙৰ x হয় এনো 3 পৰা ডাঙৰ 4 হয় ঠিক আছে যদি মই মোক কি লাগে যে 1/x যে মোক x ৰ ভ্যালুটো লাগে না এতে x ৰ ভ্যালু যদি তোমাৰ পাবলগীয়া মন আছে x ওপৰত কৈ দিয়া আৰু 1 টো তলত কৈ দিয়া এনেকা যদি ইয়াক কৈছে ইয়াকো কৰা 3 আছে ইয়াক 1/3 কৈ দিয়া 4 আছে ইয়াক 1/4 কৈ দিয়া আচ্ছা ইয়াক ফ্র্যাকশন কৈ দিলা না তাহলে হি ডাঙৰ হৈ যাব ফ্র্যাকশন কৰিলে হি ডাঙৰ হৈ যাব হ্যাঁ যেনেকা এ নিজে চোৱা না এ 3 পৰা নিজে চোৱা 3 ৰ পৰা 4 ডাঙৰ হসাকে 3 পৰা 4 ডাঙৰ হয় কিন্তু যেতিয়া মই ফ্র্যাকশন কৰি দিও কোন ডাঙৰ হৈ যায় 1/3 ডাঙৰ হৈ যায় কেনেকে যেতিয়া আমি গ্ৰেটাৰ সাইন আৰু ইয়া স্মলাৰ সাইন ইউজ কৰো আমি কি কৰো ক্রস কৰো 1 4 যা 4 আর 3 1 যা 3 তার মানে কি ফার্স্ট পার্ট ডাঙৰ এই যে স্যার মানে হোল নাম্বার 3 पर 4 ডাঙৰ কিন্তু 3 को যদি মই ফ্র্যাকশন কৈ দিও বা রেসিপল কৈ দিও ফৰক যদি মই রেসিপল কৈ দিও তাহলে 1/3 ডাঙৰ হৈ যাবে এনে কথা 3 আর 4 যেটালৈকে আছে ঠিক আছে ই ডাঙৰ যেতিয়া মই এক ফ্র্যাকশন কৈ দিলো হি ডাঙৰ হৈ যাব ঠিক আছে ইয়াত 1/3 লিখিলো হ্যাঁ ইয়া x ৰ জায়গাত x/1 x ৰ জায়গাত আমি কি লিখিব x মানে কি এটো আমি ধৰিছিলো নহয় x মানে log tan 2 তাতকে ডাঙৰ 1/4 আৰু সো আমাৰ প্ৰুফটো হৈ গল চাগে 1/4 ৰ পৰা ডাঙৰ হয় 1/4 এনেকা লিখি দিয়া 1/4 ৰ পৰা ডাঙৰ হয় log tan 2 তাতকে ডাঙৰ হয় 1/3 তাতকে ডাঙৰ 1/3 এনেকা প্ৰুফ হৈ গল একেটা লাইনটো আহি গল অকমান ইজি আছে বহুত ইজি আছে ধুনিয়াকে কৈ লবা পাইবা Next 50 number. Next 50 number. एक प्रूफ डेटरे मैथ्स है दे प्रूफ डेटरे मैथ्स है 2 log a plus b 2 log a log 1 লগৰ পাছত দে ইয়াতে লিখি দিও জানলে log 1 plus 2b by a b square by a square okay ঠিক আছে হ'ব এটো হৰু তো লেফট সাইড টু এ রাইট সাইড বহুত ডাঙৰ তো হদা এনেকা যদি হৰু আৰু ডাঙৰ পোৱা হদা লেফট সাইড কেতিয়াবা স্কিপ কৰি দিবা রাইট সাইড দি কৰিবা आंसर আহিব আমি প্ৰথম রাইট হ্যান্ড সাইড দি কৰো কি আছে 2 log এটা ইজি হয় log 1 plus 2b by a b square by a square okay 2 log a log eto a plus b whole square formula use koriba a square by 1 square plus b square square kora na yak a square kora yak b square kora formula ki 2 into a into b eto a by ধরা না 1 স্কয়ার এটো কি এগুলো তো b ধরা না b স্কয়ার a স্কয়ার প্লাস b স্কয়ার প্লাস 2 into a into b এটো a বুলি ধৰাচোন 1 কার ফর্মুলা আহিব এবাৰ তুমি চাই লও যে 2b a 2 log a log এটো কার ফর্মুলা হয় a plus b হোল স্কয়ার ফর্মুলা a plus b হোল স্কয়াৰৰ ফর্মুলা হয় ঠিক আছে ইয়াৰ লগতে হৈ গল 2 log a এই যে a লেভেলৰ পৰা যদি a 2 টো আছে পাৱাৰ থকা এটা আগত আহি যায় 2 log 1 plus b by a ঠিক আছে ইয়াৰ লগতে পুৰা ঠিক আছে আমাৰ এটো পুরো কৰিব লাগে না এইবিলাক তনে এস কৰি দিও ঠিক আছে 2 log a 2 log ইয়াত এলসিএম ওলাব লাগিব তে এটো এলসিএম ওলাব লাগিব a আৰু 1 এলসিএম a হয় 1 দি a ক ডিভাইড কৰিবা তলটো দি এলসিএম ক ডিভাইড কৰে 1 a যা a আর a 1 a যা আর a দি উপৰটো ইনটু কৰিব লাগে আকৌ সেম a 1 যা a উপৰৰ লগত ইনটু কৰিব লাগে ঠিক আছে ইমান লগতে হৈ গল
এলচিএম ল'ব লাগে 2 log ইজি মেথছ এইবিলাক 2 log a1 যা a b1 যা b তলত আছে a ওকে 2 log ইয়াতো 2 log আছে ইয়াতো 2 log আছে এটা 2 log লোৱা না আর a ইনটু প্লাস মানে কি ইনটু আৰু কি আছে a প্লাস b দুটা আছে বলে বেকে দিছো দেই a ঠিক আছে এ প্লাস মানে ইনটু দেই আৰু a ইনটুত কাটিব পাৰিবা থাকিলে কি 2 log a প্লাস b আৰু আমাৰ লেফট হ্যান্ড সাইডত এটোই আছে মিলি গল आंसर মিলি গলে হৈ গল आंसर ইজি আছিল 15 তো হৈ গল 15 1 কই দিও 15 1 কই দিও নেক্সট 15 2 ন করো 2 টু কোশ্চেন তো ভুল আছে 3 করো 15 2 টু কোশ্চেন তো ভুল আছে ন করো 3 করো log 2 10 log 8 125 এপিনে 1 আছে ঠিক আছে ঠিক আছে আচ্ছা লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড শর্টেড ম্যাথস লেফট হ্যান্ড সাইড দি করা log 2 10 minus log 8 125 ओके माइनस और मैथ्स হয় हां माइनस और मैथ्स হয় ঠিক আছে এটো কৰি পাইবা এটো লিখাত লিখি থৈ দিয়াছো এটো পাইবা কৰিবলে 8 125 টো ভাঙি দিলে হৈ গল 1 5 তিনিবাৰ 5 তিনিবাৰ 5 তিনিবাৰ হৈছে ইয়াৰ লগতো ঠিক আছে log 210 এই লেভেলত 3 টো আগত আহি যাব 3 log 85 ইয়াৰ লগতো হৈছে ঠিক আছে ইয়াৰ লগতো ঠিক আছে ওকে আমাক 1 লাগে आंसर ইয়াৰ লগে কোনো ভুল নাই ঠিক আছে log 210 ইয়াত 3 আছে এইটক তুমি পাৱাৰত কৈ পাইবা 5ক নোৱাৰিবা এনেকা হলে ৰেসিবল কৈ দিবা ইয়াত 1 কৈ দিয়া ইয়াত তলৰ 1 টো ওপৰত কৈ দিয়া log তেতিয়া কি হয় 5 আৰু 8 হৈ যায় 8 টু 5 জায়গা 5 টু 8 জায়গা কৰিব পাইবা খালি ৰেসিবল কৈ দিলে হৈ গল ইয়াৰ লগে কৰিলো চাও মিলিব নাই अच्छा log 5 8 log 5 और 8 माने कि 2 तीन बार ठीक है log 2 10 3 3 1 3 ऊपर लिखी दिया 3 1 3 ऊपर लिखी दिया ये 3 तो আগত আহি যাব 3 log 5 2 এনেকা 3 কাটিব আহিবা কোনো প্ৰবলেম নাই log 2 10 ইয়াত কি আছে 1 5 2 ইয়াৰ লগতে ঠিক আছে ইয়াৰ লগতে ঠিক আছে কোনো প্ৰবলেমে নাই আমাক 1 आंसर লাগে ঠিক আছে ইয়াৰ লগতে কৰি দিলো log या 2 আছে 10 মানে কি 2 5 যা 10 এটা উল্টাই দিয়া উল্টাও পাইবা তো এটা উল্টাও পাইবা হ্যাঁ log 5 এর জায়গা 2 কই দিয়া 2 এর জায়গা 5 কই দিয়া এনেকা উল্টাও পাইবা 5 এর জায়গা 2 কই দিয়া 2 এর জায়গা 5 কই দিয়া ঠিক আছে উল্টা কই দিও না পাইবা তো এনেকা চেঞ্জ কৰিলে আচ্ছা log 2 2 2 2 ইনটু মানে কি প্লাস log 2 5 এপিনে log 2 5 আছে 2 5 2 5 কাট log 2 5 2 5 কাট ও आंसर মিলি গল হ্যাঁ আর যিকোনো নাম্বার যদি 2 2 থাকে বা 1 1 থাকে 3 3 থাকে 4 থাকে তার आंसर 1 রাইট হ্যান্ড সাইড মিলি গল ঠিক আছে